প্ৰত্যেক বছৰৰ দৰে এইবাৰো কামৰূপৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী উপলক্ষে দেশ বিদেশৰ পৰা সাধু সন্যাসীৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। আজি অম্বুবাচীৰ তৃতীয় দিনা কামাখ্যা মন্দিৰলৈ অজস্ৰ ভক্তমান ৰাইজৰ সমাগম ঘটিছে। ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে খোৱাপানী, খাদ্য, স্বাস্থ্য পৰীক্ষাৰ বাবে শিবিৰ আদি পাতি উপযুক্ত সহায় সাহায্য আগবঢ়াইছে। আইন শৃংখলাৰ ক্ষেত্ৰত প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে। ২৬ জুনৰ নিশা নিবৃত্তিৰ সময়লৈকে ৰাজ্য চৰকাৰেও বিহিত ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কামাখ্যা পৰিচালনা সমিতিৰ সম্পাদক জ্ঞান শৰ্মাই সাংবাদিকৰ আগত কেনে মন্তব্য প্ৰকাশ কৰিলে শুনোৱা হওক। কামাখ্যাত যোৱাকালিৰ পৰা মহাঅম্বুবাচী আৰম্ভ হৈছে। যোৱাকালি প্ৰবৃত্তি হৈছে 8:43:39 পৰা। তেতিয়াৰ পৰা ভক্তৰ ইয়াতে লানি নিচিঙা ভিৰ পৰিলক্ষিত হৈছে। তাৰ আগৰ পৰা যথেষ্ট ভক্ত ইয়াতে অহা পৰিলক্ষিত হৈছে। আৰু যোৱাকালি যেতিয়া প্ৰবৃত্তি হৈছে তাৰ পৰা আমি দেখা পাইছো অগণন ভক্ত ইয়াতে ভিৰ লাগিছে। বহু দেশ বিদেশৰ ভক্ত ইয়াতে আহি উপস্থিত হৈছে। আৰু আমাৰ যিখিনি ইয়াতে সাধু সন্যাসী যিখিনি আছে তেওঁলোকে জপ তপ আৰম্ভ কৰিছে, তথা আমাৰ যিখিনি সাধক মানুহ থাকে সেইখিনিও মানুহে ইয়াতে জপ আৰম্ভ কৰিছে যোৱাকালিৰ পৰা। আজি ৰবিবাৰৰ বাবে ইয়াতে সাধু সন্তৰ উপৰিও অগণন ভক্ত আহিছে, আহি মাৰ আশীষ লৈছে। আৰু তাৰে বাবে আমিও যথেষ্টখিনি ইয়াতে ব্যৱস্থা ৰাখিছো মানুহখিনিৰ কাৰণে, যাতে খোৱা পানীৰ অভাৱ নহয়। ৰাস্তাই আমি খোৱা পানীৰ ব্যৱস্থা ৰাখিছো। ৰাস্তাই আমি হেল্থ কেম্পৰ ব্যৱস্থা ৰাখিছো। আৰু লগতে আমি প্ৰশাসনেও ইয়াতে যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। আমি মন্দিৰ পৰিচালনা কমিটি তথা মন্দিৰ অম্বুবাচী মহোৎসৱ পৰিচালনা কমিটি আৰু প্ৰশাসনে মিলি যথেষ্টখিনি আমি কাম কৰি আছো। চবকে যাতে কোনো ধৰণৰ কোনো ভক্তপ্ৰাণ ৰাইজৰ অসুবিধা নহয়, চবে যাতে ভালকে মাৰ আশীষ লৈ মাৰ আশীষ লৈ মাৰ মন্দিৰৰ পৰা যাব পাৰে, তাৰ বাবে যথেষ্টখিনি আমি তেওঁলোকৰ লগত লাগি আছো। ২০১৫ চনৰ পৰা প্ৰতি বছৰে অম্বুবাচীত ভক্তপ্ৰাণ ৰাইজক খোৱাপানী আপ্যায়ন কৰা একমাত্ৰ মহিলা সমৃদ্ধি প্ৰতিষ্ঠানৰ গৰাকী ভাস্বতী শৰ্মাই আমাক কি ক'লে শুনোৱা হওক। জড়িত হৈ আছে পানীৰ বিষয় আৰু সকলোৱে কেনেকুৱা আয়োজন হৈ আছে, কেনেকুৱা ভিৰ হৈ আছে আপুনি স্বাভাৱিকতে অম্বুবাচী সময়ছোৱাত যথেষ্ট ভিৰ হয়। কামাখ্যাৰ এই দেৱালয় প্ৰাংগণত বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰ বিভিন্ন ঠাইৰ পৰাও পৰ্যটক আহে, ভক্ত আহে আৰু লাখ লাখ ভক্তৰ ইয়াত সমাগম হয়। মই ইয়াতে ২০১৫ চনৰ পৰা পানী খুৱাই আছো, বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰি আছো ভক্তসকলক। আৰু খুবেই ভাল লাগে। ইয়াত মই সমৃদ্ধি বুলি খুলি লৈছো। সমৃদ্ধিৰ উদ্যোগত মই একমাত্ৰ মহিলা নেত্ৰী, ইয়াতে বাকী চব পুৰুষৰ নেতৃত্ব, যিবিলাকে ইয়াতে পানী খুৱায় মন্দিৰৰ ওপৰত। গতিকে একচেটিয়াকৈ এনেধৰণে মা কামাখ্যাৰ নামত পানী খুৱাই খুবেই ভাল লাগে। আৰু বিশুদ্ধ খোৱা পানী যোগান ২৪ ঘণ্টা থাকে ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈকে অম্বুবাচীৰ সময়ছোৱাত। আৰু যিটো আপুনি সুধিছে যে কেনেকুৱা অনুভৱ, নিশ্চিতভাৱে এই সময়ছোৱাত এই কাৰণে ভাল লাগে যে তন্ত্ৰ পূজা কৰিবলৈ বিভিন্ন তান্ত্ৰিক আহে, বিভিন্ন শক্তিপীঠৰ পৰা ইয়াত তন্ত্ৰ পূজা কৰিবলৈ আহে। আৰু ইয়াত সাধনাৰ পীঠ বুলি যিহেতু কোৱা হয়, গতিকে এই সময়ছোৱাত সাধনা কৰে তান্ত্ৰিকসকলে। আৰু বিভিন্ন বাবা, সাধু বাবা, নাগা বাবা, তাৰ লগতে বিভিন্ন গুহাত থকা দেশৰ বিভিন্ন প্ৰান্তৰ গুহাত থকা বাবাসমূহৰো ইয়াত আগমন ঘটে। গতিকে ইয়াত মুদলি পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু আমি সকলোৱে জানো যে এই সময়ছোৱাত মা কামাখ্যা ৰজস্বলা হয় বুলি লোকবিশ্বাস আছে। আৰু এই সময়ছোৱাত যদিহে মাক শুদ্ধ মনেৰে পূজা কৰা হয় তেনেহলে মনোবাঞ্ছা পূৰ্ণ হয় বুলিও বহুতে কয়। গতিকে বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্তসকলৰ আগমন হয়। কামাখ্যা দেৱালয়ৰ পৰা দীপজ্যোতি নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।